মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ত সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত অনুষ্ঠিত 3 days non-residential orientation প্ৰগ্ৰেমত কেলিগ্ৰাফী এণ্ড হেণ্ডৰাইটিং ইম্প্ৰুভমেণ্ট কোৰ্চ শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগতে উপস্থিত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা থাকে। তাৰে বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে বিজ্ঞানসন্মতভাৱে আখৰ লিখা আৰু শিশুক লিখিবলৈ শিকোৱা, যাক আমি কেলিগ্ৰাফী বুলি কওঁ, হেণ্ড ৰাইটিঙৰ এটা প্ৰশিক্ষণ ইয়াত চলি আছে। এইটো ছদিনীয়া প্ৰশিক্ষণ। ইয়াত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে আখৰ লিখন বিজ্ঞানসন্মতভাৱে কেনেকৈ হেণ্ড ৰাইটিং কৰিব লাগে, লিখিব লাগে তাৰ প্ৰশিক্ষণ দিব, যি আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। কাৰণ এতিয়া আহি থকা যি প্ৰযুক্তিৰ ক্ষেত্ৰত আজিকালি টাইপ কৰা আখৰ কম্পিউটাৰে পঢ়িব পাৰে, মোবাইল ফোনটোও পঢ়িব পাৰে, ঠিক তেনেকৈ হাতে লিখা আখৰকো পঢ়িব পাৰে, যদিহে তাক বিজ্ঞানসন্মতভাৱে লিখা হয়, পদ্ধতিগতভাৱে লিখা হয়। ইয়াৰ উপৰি আমি অংক গণিতৰ শিকনৰ ওপৰতো আমাৰ প্ৰশিক্ষণ আছে। সেইখিনি আমি প্ৰশিক্ষণো কৰিম। তাৰোপৰি বিশেষকৈ ইংৰাজী ভাষাৰ শব্দৰ উচ্চাৰণ পদ্ধতি তাৰ ওপৰত আমাৰ প্ৰশিক্ষণ হ'ব। মই আজি ইয়াত হোৱা প্ৰশিক্ষণটোৰ প্ৰথম দিন, সেইকাৰণে পৰিদৰ্শন কৰিব আহিছোঁ।